বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক কুশলে আছে আজি আপোনালোকলৈ কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অল্ড পেঞ্চনৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বাতৰি এইকেইটা দিনতে প্ৰকাশ হৈছে আৰু সেই বাতৰিটোকে আজি আপোনালোকৰ সন্মুখত সবিশেষ জনাবৰ বাবে ভিডিঅ'টো আনিলোঁ আৰু জনাবলৈ লৈছোঁ চাওক যি অল্ড পেঞ্চনৰ কথা উল্লেখ কৰা হৈছে সেই বাতৰিটো বিজনেছ ষ্টেণ্ডাৰ্ড নামৰ বাতৰি কাকতখনেও প্ৰকাশ কৰিছে বন্ধুসকল তেওঁলোকে সেই বাতৰিটো এনেকৈ প্ৰকাশ কৰিছে দেখুৱাবলৈ লৈছোঁ চাওক NDA government proposes 50% assured pension for central government staff under NPS অৰ্থাৎ NPSৰ অধীনত চাকৰি কৰি থকা কৰ্মচাৰীসকলৰ 50% পেঞ্চনৰ কথা উল্লেখ কৰিছে বন্ধুসকল বাতৰিটোৰ সবিশেষ জানিবলৈ যত্ন কৰোঁ আহক বাতৰিটোৰ সবিশেষ চাওক জনাবলৈ লৈছোঁ NDA government plans 50% assured pension for central government staff under NPS আৰু বাতৰিটোৰ যেকেইটা মেইন পইণ্টছ হয় সেইকেইটাকে আপোনালোকৰ সন্মুখত জনাবলৈ যত্ন কৰিম চাওক ইয়াতে লিখিছে according to a report by the Financial Express the new Bharatiya Janata Party lead National Democratic Alliance government is planning to introduce significant enhancement to the pension benefit for central government employees under the National Pension System NPS. This proposal aims to guarantee up to 50% of the last basic pay as a pension, which is a notable departure from the current market-based return system. যে কৰ্মচাৰীসকলৰ যি লাষ্ট বেচিক পে সেই বেচিক পেৰ 50% পেঞ্চন হিচাপে দিয়াৰ কথা উল্লেখ কৰা হৈছে আৰু বাতৰিটোৰ সবিশেষ জানিবলৈ যত্ন কৰোঁ যেকেইটা মেইন পইণ্টছ হয় সেইকেইটাকে আপোনালোকৰ ওচৰত দেখুৱাম চাওক ইয়াতে লিখিছে চাওক এখন তেওঁলোকে কমিটি তৈয়াৰ কৰিছিলে আৰু কমিটিখনৰ যি ৰিপৰ্ট সেইটো হিচাপে উল্লেখ কৰিছে চাওক কমিটিজ ৰিপৰ্ট এণ্ড আন্ধ্ৰ প্ৰদেশ NPS মডেল দ্য committee's report submitted in May aligns closely with the Andhra Pradesh NPS model introduced in 2023 under the Andhra Pradesh Guarantee Pension Scheme System Act. Individual received a monthly pension of 50% of the last drawn basic pay with top-up provision in cases where the annuity falls short. The spouses of deceased subscriber is guaranteed a monthly pension at 60% of guaranteed amount and cost of living adjustment based on inflation are applied to the last drawn basic pay. তে বাতৰিটোৰ যিখিনি মেইন সাৰাংশ বন্ধুসকল এইটোৱে গম পাইছোঁ যে যি লাষ্ট বেচিক পেৰ ওপৰতেই যিটো আমাৰ নিউ পেঞ্চন স্কিমৰ পৰা অল্ড পেঞ্চন স্কিমৰ দৰে এটা আঁচনিৰ কথা উল্লেখ কৰা হৈছে আৰু ইয়াতে চাওক দেখুৱাইছোঁ এইটো প্ৰপ'জ স্কিম এণ্ড পটেনচিয়েল ইম্পেক্ট The proposed scheme under the NPS would guarantee a pension of 40 to 50% of the last pay taking into account year of service and any withdrawals from the pension corpus. আৰু বন্ধুসকল ইয়াৰ পিছৰ ইনফৰমেশ্যনসমূহো জনাবলৈ যত্ন কৰিছোঁ চাওক লিখিছে এনেকৈ shortfall in pension corpus required to fulfill the guaranteed pension amount would be covered by the central government budget. আৰু যি তেওঁলোকক যি কৰ্মচাৰীসকলক যে পেঞ্চন দিব লাগিব সেই পেঞ্চন দিয়াৰ কথাটো কেন্দ্ৰীয় চৰকাৰৰ যি বাজেট সেই বাজেটৰ ভিতৰতেই ধৰা হ'ব বুলিও উল্লেখ কৰিছে আৰু ইয়াৰ পিছতে চাওক জনাবলৈ যত্ন কৰিছোঁ ইফ ইমপ্লিমেণ্টেড ইট the scheme could benefit approximately 8.7 million central and state government employees. এইটো এটা সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এই কাৰণেই যে ইমান সময় আমি যেইকেইটা পইণ্টছ পঢ়িলোঁ শুনিলোঁ তাত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ী কথাই উল্লেখ কৰা আছিলে কিন্তু এই বাক্যটো আপোনালোকে মন কৰিব ইয়াতে উল্লেখ কৰিছে ইফ ইমপ্লিমেণ্টেড ইট The scheme could be approximately 8.7 million central and state government employees who have been enrolled in NPS since 2004. অৰ্থাৎ 2004 চনৰ পাছৰ পৰা যিসকলে চেণ্ট্ৰেল গভৰ্ণমেণ্ট বা কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰৰ কৰ্মচাৰী হিচাপে এনৰোল হৈ আছে
নিযুক্তি হৈ আছে তেওঁলোকৰ কথাই উল্লেখ কৰিছে while the exact cost of the guaranteed pension has not yet been determined অৰ্থাৎ কিমান দিয়া হ'ব এতিয়ালৈকে কিন্তু কথাটো উল্লেখ কৰা নাই বুলি উল্লেখ কৰিছে The Financial Express report suggests that investing the entire accumulated corpus in annuities or similar products could generate returns sufficient to provide a pension amounting to 50% of the last drawn salary. তে গোটেই ইনফৰমেশ্যনসমূহৰ পৰা বন্ধুসকল এইটোৱে গম পালোঁ যে কৰ্মচাৰীসকলৰ যি লাষ্ট বেচিক পে' হ'ব অৰ্থাৎ তেওঁ লাষ্ট যি ড্ৰ' কৰিব চেলাৰী তাৰ 50% অৰ্থাৎ ক'ব পাৰি ধৰি লওক অল পেঞ্চন স্কিমৰ নিচিনা বুলি আৰু লাষ্টত চাওক ইয়াতে লিখিছে কম্পেৰিজন উইথ দ্য কাৰেণ্ট NPS এণ্ড OPS পাৰ্থক্যটো কি হ'ব সেইটো কথা উল্লেখ কৰিছে কাৰেণ্টলি দ্য NPS ৰিকুৱায়াৰ্ছ এ minimum of 40% of the accumulated contributions to be invested in annuities to generate a monthly pension. However, this pension is not guaranteed is subject to annuity returns. The remaining 60% can be withdrawn tax-free. In contrast, the proposed guarantee pension option under the NPS would be modify these existing norms and provide a more secure retirement plan for government employee. Secure হ'ব বুলি উল্লেখ কৰিছে নিৰাপত্তা আৰ্থিক নিৰাপত্তাৰ কথাটো উল্লেখ কৰিছে তে বন্ধুসকল চাওক যদি চৰকাৰে এনেকুৱা এটা আঁচনি হাতত লয় তেতিয়াহ'লে আমাৰ কৰ্মচাৰীসকলৰ বাবে অতিকৈ সুখবৰ হ'ব কিয়নো নিউ পেঞ্চন স্কিমৰ অধীনত যিসকল কৰ্মচাৰীয়ে এতিয়ালৈকে অৱসৰ গ্ৰহণ কৰিছে তেওঁলোকৰ অৱস্থাটো কি হৈছে জনাসকলে নিশ্চয় জানে তে বন্ধুসকল আপোনালোকক মই ইনফৰমেশ্যনটো পোৱাৰ লগে লগে জনাবলৈ যত্ন কৰিলোঁ যাতে আপোনালোকৰ মনটো অকণমান হ'লেও চাকৰি জীৱনত সজীৱ হৈ উঠে আৰু বন্ধুসকল এইখিনিতে জনাবলৈ লৈছোঁ যে আগলৈকো যদি এনেকুৱা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনসমূহ আপোনালোকে পাই থকাটো বিচাৰে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব